অসম CSC গাইডৰ অন্য এটা ভিডিঅ'। বন্ধুসকল, আজি কৃষক বন্ধুসকল আৰু CSC ভেলী বন্ধুসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। কাৰণ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2026 অফিচিয়েলি ষ্টাৰ্ট হৈ গৈছে। বন্ধুসকল, এই স্কিমৰ জৰিয়তে কৃষকসকলে ফচল নষ্ট হ'লে লাখ লাখ টকালৈকে ইঞ্চুৰেঞ্চৰ বেনিফিট পাব পাৰে। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব, কাৰণ মই আজি ষ্টেপ বাই ষ্টেপ কেনেদৰে আপোনালোকে এনৰোল কৰিব এই প্ৰগ্ৰামত সেইটো মই দেখুৱাই দিম। ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হয়। যদি ধুমুহা হৈ গ'ল, আপোনাৰ বানপানী হৈ গ'ল, প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি আপোনালোকৰ ফচল নষ্ট হয়, তেনেহ'লে ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা আপোনালোকে ইয়াৰ বেনিফিটবোৰ পাই যাব। অৰ্থাৎ যিটো ক্ষতিপূৰণ হয়, সেই ক্ষতিপূৰণটো আপোনালোকে পাই যাব। এই আঁচনিৰ অধীনত বহুতসকল কৃষকে অলৰেডি ইয়াৰ ক্ষতিপূৰণ পাইছে, কিন্তু বহুত মানুহ এতিয়াও এপ্লাই কৰিব নাজানে। বন্ধুসকল, আজি মই কেনেদৰে এপ্লাই কৰে সেইটো জনাই দিম, ঠিক আছে। বন্ধুসকল, এপ্লাই কৰিবৰ বাবে আপোনালোকক কেইটামান ডকুমেণ্ট ৰেডি কৰি ৰাখিব লাগিব। ডকুমেণ্টকেইটা কৈ দিছোঁ: আধাৰ কাৰ্ড, বেংক পাছবুক, আধাৰ লিংক মোবাইল নাম্বাৰটো আৰু আপোনাৰ খেতিৰ ডিটেইলছটো, অৰ্থাৎ লেণ্ড ডিটেইলছটো, ঠিক আছে। তাতে আপোনাৰ ডাক নাম্বাৰ আৰু পাট্টা নাম্বাৰটো থাকিব লাগিব, ঠিক আছে। তো ব'লক বন্ধুসকল, ভিডিঅ'টো কেনেদৰে আৰম্ভ কৰে আমি স্ক্ৰীণত চাই লওঁ। তো বন্ধুসকল, আপোনালোকৰ এপ্লাই কৰিবৰ বাবে প্ৰথমতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৱেবছাইটত গৈ কিনে আপোনালোকে PMFBY চাৰ্চ কৰাৰ লগে লগে এটা অপশ্যন পাব। তাতে আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ লগে লগে এইটো মই CSC বন্ধুসকলৰ কথা কৈ আছোঁ, যিসকলে CSC চেণ্টাৰ চলাই আছে, তেওঁলোকে কেনেদৰে এপ্লাই কৰিব সেইটো মই দেখাই আছোঁ। আৰু ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব যদি মই আমাৰ ফালৰ পৰা যদি কৰি দিব লাগে। আমাৰ হোৱাটছএপ নাম্বাৰ আপোনাৰ স্ক্ৰীণত আহি থাকিব। হোৱাটছএপত গোটেইকেইটা ডকুমেণ্ট দি দিলে আমি আপোনালোকৰ ফচল বীমাৰ যোজনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয়, সেই ৰেজিষ্ট্ৰেশ্যনটো আমাৰ ফালৰ পৰা কৰি দিম, ঠিক আছে। তো বন্ধুসকল, এতিয়া আপোনালোকে CSC বন্ধুসকলে কেনেদৰে এপ্লাই কৰিব সেইটো চাওক। আপোনালোকে পোনপ্ৰথমে ডিজিটেল সেৱা পৰ্টেলটো অপেন কৰি PMFBY চাৰ্চ কৰি যিটো ৱেবছাইট আহিব তাত আপোনালোকে ক্লিক কৰি CSC লগ ইন কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ গোটেইবিলাক অপশ্যন খুলি যাব। বন্ধুসকল, ইয়াতে আপোনালোকে এপ্লিকেশ্যনৰ যিটো অপশ্যন হয়, সেই অপশ্যনটো আহি যাব, ঠিক আছে। এপ্লিকেশ্যন অপশ্যনটো অহাৰ লগে লগে ইয়াতে চাওক, আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। আৰু ইয়াতে যিটো ফাৰ্ষ্ট অপশ্যন আছে, খাৰিফ 2026 প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, সেইটোত ক্লিক কৰি দিব। চুজ কৰি কিনে আপোনালোকে ছাবমিট কৰক, ঠিক আছে। ছাবমিট কৰি লোৱাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন খোল খাই যাব। ইয়াতে চাওক এটা অপশ্যন আছে এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক চাৰ্চ বেংক বাই IFSC, ঠিক আছে। তো আপোনালোকে ইয়াতে আপোনালোকৰ বেংক কোনটো বেংক হয় সেই বেংকটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব, ঠিক আছে। ছাপ'জ মোৰ ডিষ্ট্ৰিক্ট মই ইয়াত এড কৰিলোঁ শোণিতপুৰ, ঠিক আছে। বেংকটো আপোনালোকৰ যিটো বেংকত কাষ্টমাৰ একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত চিলেক্ট কৰি দিব। ব্ৰাঞ্চ আপোনালোকৰ কোনটো ব্ৰাঞ্চত আপোনালোকৰ একাউণ্টটো আছে সেই ব্ৰাঞ্চটো চিলেক্ট কৰিব, ঠিক আছে। একাউণ্ট নাম্বাৰটো ইয়াত এড কৰিব। ঠিক আছে। ইয়াত একাউণ্ট নাম্বাৰ এড কৰি দিব। এড কৰি দিয়াৰ লগে লগে ইয়াত চেক বেংক ডিটেইলছ এণ্ড কণ্টিনিউ কৰি দিব, ঠিক আছে। চেক বেংক ডিটেইলছ কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক ফাৰ্মাৰ ডিটেইলছ আহি গ'ল, ঠিক আছে। ইয়াতে ফাৰ্মাৰ ডিটেইলছত আপোনালোকে নেম এজ পাৰ পাছবুক। তো আপোনালোকৰ ফাৰ্মাৰৰ যিজন কৃষকৰ আপোনালোকে কৰি আছে তেখেতৰ ইয়াতে নামটো ভৰাই দিব, ঠিক আছে। আৰু তেখেতৰ ইয়াতে যিটো আধাৰ কাৰ্ডৰ লগত মেটচিং নেম আছে সেই নেমটো ভৰাই দিব। অৰ্থাৎ আপোনালোকৰ বেংক পাছবুকত যিটো নাম আছে আৰু আধাৰ কাৰ্ডত যিটো নাম আছে দুইটা নাম ছেইম হ'ব লাগে, ঠিক আছে। এইটো এণ্টাৰ কৰি ইয়াতে আপোনালোকে আধাৰ নাম্বাৰটো, কাষ্টমাৰৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। ফাৰ্মাৰজনৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দি পেলাই আপোনালোকে ভেৰিফাই কৰক, ঠিক আছে। ভেৰিফাই কৰি দিয়াৰ লগে লগে এটা OTP আহিব। OTPটো আপোনালোকে ছাবমিট কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে ৰিলেশ্যন টাইপত আপোনালোকে কেয়াৰ অফ এড কৰি দিব। ইয়াতে আপোনালোকৰ তেখেতৰ পেৰেণ্টছৰ নাম ইয়াত এড কৰি দিব আৰু মোবাইল নাম্বাৰ দি কিনে এগেইন ভেৰিফাই কৰিব আৰু এটা OTP আপোনালোকৰ তাতে আহিব, ঠিক আছে। এজ ফিল আপ কৰিব, জেণ্ডাৰ, কাষ্টৰ কেটেগৰী, ফাৰ্মাৰ কেটেগৰী, ঠিক আছে। এইটো চাওক ফাৰ্মাৰ কেটেগৰীটো আপোনালোকে চাওক অনাৰ চিলেক্ট কৰি দিব, ঠিক আছে। ফাৰ্মাৰ টাইপত আপোনালোকে স্মল চিলেক্ট কৰি দিব। এইখিনি চিলেক্ট হৈ যোৱাৰ লগে লগে আহিলে ছেকেণ্ড অপশ্যন আমাৰ ৰেচিডেণ্টেল এড্ৰেছ, ঠিক আছে। ইয়াতে আপোনালোকে যিজন ফাৰ্মাৰ হয় ফাৰ্মাৰৰ ইয়াতে সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰি দিব, ঠিক আছে। প্লাছ ইয়াতে নমিনীটো দি দিব বা নমিনী দি পেলাই আপোনালোকে ছেভ এণ্ড কণ্টিনিউ কৰিব পাৰে, ঠিক আছে। গোটেই ডিটেইলছখিনি হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত ডিক্লেয়াৰ নমিনী লেটাৰ বা নমিনী এড্ৰেছটো আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰে, ঠিক আছে। মই ইয়াতে আপোনাৰ ফৰ এক্সাম্পল ডিক্লেয়াৰ নমিনী লেটাৰ কৰি কিনে আপোনাৰ ছেভ এণ্ড কণ্টিনিউ কৰি দিছোঁ, ঠিক আছে। ছেভ এণ্ড কণ্টিনিউ কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনালোকৰ অপশ্যনখিনি আহি গ'ল আৰু অপশ্যন, ঠিক আছে।
এতিয়া 3 নম্বৰ অপশ্যনটো হৈছে ক্ৰপ ডিটেইলছ, ঠিক আছে। ক্ৰপ ডিটেইলছত আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰক, ঠিক আছে। ডিষ্ট্ৰিক্ট চিলেক্ট কৰক, ৰেভিনিউ চাইকেল আপোনালোকৰ যিটো ৰেভিনিউ চাইকেল হয় সেই ৰেভিনিউ চাইকেলটো চিলেক্ট কৰক, ব্লকটো চিলেক্ট কৰক, ঠিক আছে। ইয়াতে আহিলে আপোনাৰ গ্ৰাম পঞ্চায়ত, ঠিক আছে। গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ গাঁৱৰ নামটো চিলেক্ট কৰিব দেখালে, ঠিক আছে। গাঁৱৰ নাম্বাৰটো চিলেক্ট কৰাৰ পিছত তো আপোনালোকে চাওক ইয়াতে এটা অপশ্যন পাব ক্ৰপ, ঠিক আছে। ক্ৰপটো ক্লিক কৰিলে ইয়াতে চাওক পেডি চালি বুলি এটা অপশ্যন আছে, দেখিছেনে? অৰ্থাৎ এইটো ধানৰ কাৰণে হৈ আছে, ঠিক আছে। এইটো এড কৰি দিয়াৰ লগে লগে ইয়াত শ্বয়িং ডেট, ঠিক আছে। আপোনালোকে ধান খেতি কেতিয়া আৰম্ভ কৰিছিলে সেই আৰম্ভ কৰাৰ তাৰিখটো ইয়াত এণ্টাৰ কৰি দিব, ঠিক আছে। এতিয়া খাতা নাম্বাৰ, খাতা নাম্বাৰ আপোনাৰ কোনটো হ'ব? খাতা নাম্বাৰটো হ'ব আপোনালোকৰ যিখন জমাবন্দী আছে সেই জমাবন্দীখন যিটো আপোনালোকৰ দাগ নাম্বাৰ আছে সেই দাগ নাম্বাৰটো হ'ল খাতা নাম্বাৰ, ঠিক আছে। আৰু এটা হ'ল খচৰা নাম্বাৰ, খচৰা নাম্বাৰটো আপোনালোকৰ যিটো পট্টা নাম্বাৰ, ঠিক আছে। পট্টা নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। আৰু আপোনালোকৰ ধৰক ছাপ'জ মাটি আছে আপোনালোকৰ 2 বিঘা, ঠিক আছে। এতিয়া 2 বিঘা মাটিটো ইয়াত চাওক ইনচিউৰিটি এৰিয়া 2 বিঘাটো আপোনালোকে ইন হেক্টৰত ফিল আপ কৰিব লাগিব। আপোনালোকে 2 বিঘা মাটি কিমান হেক্টৰ হয় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰি কিনে দি দিব, ঠিক আছে। দি দিয়াৰ লগে লগে ইয়াত চাওক এড ক্ৰপৰ ছাৰ্ভে নাম্বাৰ ফৰ ইঞ্চুৰেঞ্চ বুলি ইয়াতে আপোনালোকে অপশ্যনটো পাব। অপশ্যনটো পোৱাৰ লগে ইয়াতে ফিল আপ হৈ গ'ল, ঠিক আছে। তাৰপিছত ইয়াতে চাওক ইয়াত আহিব এপ্লিকেশ্যন ডকুমেণ্ট, ঠিক আছে। ফাৰ্মাৰজনৰ আপোনালোকে ইয়াত পাছবুকখন আপলোড কৰি দিব। ইয়াতে যিটো লেণ্ড ৰেকৰ্ড অৰ্থাৎ খাজানা ৰচিদখন হওক বা জমাবন্দীখন হওক তেওঁলোকৰ ইয়াতে আপলোড কৰি দিব, ঠিক আছে। আপলোড কৰি ইয়াত প্ৰিভিউ কৰিব, ঠিক আছে বন্ধুসকল। প্ৰিভিউ হৈ যোৱাৰ লগে লগে আপোনালোকৰ CSC ৱালেটৰ পৰা 70 ৰুপিজ এটা ডিডাকশ্যন হ'ব। আৰু ফাৰ্মাৰজনৰ ইঞ্চুৰেঞ্চৰ সেই কপিটো প্ৰিণ্ট আউটৰ অপশ্যনটো আহি যাব, ঠিক আছে বন্ধুসকল। তো আপোনালোকে প্ৰিণ্ট কৰি ফাৰ্মাৰজনক দি দিব পাৰে। তো বন্ধুসকল এই PM ফচল বীমা যোজনাৰ জৰিয়তে বহু ফাৰ্মাৰ উপকৃত হৈছে। তো যিমান পাৰি আমাৰ ফাৰ্মাৰসকলক এই ফচল বীমা যোজনাৰ অধীনত ইয়াৰ ইঞ্চুৰটো কৰাই দিব CSC বন্ধুসকল আপোনালোকক। আৰু আপোনালোকৰো ইয়াতে খুব ভাল এটা কমিশ্যন পোৱা যায়, CSC ফালৰ পৰা খুব ভাল এটা কমিশ্যন দিয়ে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'ৰ বাবে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।